নমস্কাৰ কৃষক বন্ধুসকল, আগতীয়া মূলা খেতি কেনেকৈ কৰা হয়, লাভজনক খেতি আপোনালোকে মই যি পদ্ধতিত কৰিম আপোনালোকে ঘৰুৱা হিচাপে খোৱাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে ব্যৱসায়িক ভিত্তিত কৰিব পাৰে। এয়া আপোনালোকে চাওক, এইটো এটা বেড আছে, বেড তিনিটা, সেইটো চাওক মই ৰেডি কৰিছোঁ অলৰেডি। এই বেড তিনিটাত মই মূলা খেতি কৰিম, আগতীয়া মূলা খেতি, আৰু যোনটো বজাৰত ভাল এটা মই দাম পাম আৰু মই ব্যৱসায়িক ভিত্তিত কৰিম। গতিকে কেনেকৈ কৰোঁ কি কথা আপোনালোকক মই দেখুৱাই আছোঁ। এয়া এই বেড তিনিটা আপোনালোকে চাই আছে। আৰু কৃষক বন্ধুসকল, আগতীয়া মূলা খেতি কৰাৰ কাৰণে যোনটো মূলা মই গুটি লগাম সেয়া হ'ল এইটো আপোনালোকে চাওক, কৃষি কল্যাণ কোম্পানীৰ চিট। এইটো বহুত বঢ়িয়া আৰু এইটো মানে শাক খোৱাৰ কাৰণে ভাল আৰু সৰু সৰু মূলা হ'ব। আপোনালোকে যদি দেৰিকৈ উঠায় সৰু মূলা হ'ব, গতিকে সেইটো খোৱাৰ কাৰণে চব্জি খাব পাৰে আপোনালোকে। মোৰ এই বেডকেইটাত মই আগতে পুৰণা গোবৰ সাৰ দি ৰাখিছোঁ, দি মই মাটিখিনি অলপ শুকাই লৈছোঁ, পুৰণা গোবৰ সাৰ দিছোঁ। গতিকে এতিয়া মই ছুপাৰ ফছফেট দিম। আৰু প্ৰথমতে কৃষক বন্ধুসকল, এয়া ছুপাৰ ফছফেট সাৰ এটা বেডত, এই বেডকেইটা মোৰ 50 ফুট দীঘল আছে আৰু বহলে আছে 3 ফুট বা 3 ফুটৰ অলপ বেছি হ'ব, 3.5 ফুট ধৰক। গতিকে এই তিনিটা বেডত মই আগতীয়া মূলা খেতি কৰিম। আৰু কেনেকৈ কৰিছোঁ আপোনালোকে চাওক। ইয়াৰ গুটি পেলোৱাৰ পিছত মই ওপৰত পলিথিন দিম, যিহেতু এতিয়াও বৰষুণৰ বতৰ, গতিকে বৰষুণ দিবই। গতিকে মূলা বেছি বৰষুণ সহ্য নকৰে। গতিকে আপোনালোকে যদি মূলা খেতি কৰিব বিচাৰে, আগতীয়া মূলা খেতি, আপোনালোকে কিন্তু ওপৰত পলিথিনৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু যোনটো পলিথিন আপোনালোকে ব্যৱহাৰ কৰিব সেয়া বগা পলিথিন ব্যৱহাৰ কৰিব, ক'লা বা বেলেগ কালাৰৰ পলিথিন কিন্তু কেতিয়াও ব্যৱহাৰ নকৰিব, যাতে পোহৰটো ভালকৈ পাব পাৰে। তাৰমানে এনেকুৱা হয়, শাকজাতীয় যিবিলাক খেতি হয়, গতিকে সেইবিলাকত পোহৰ বেছিকৈ লাগে। আৰু মই ক'লোৱে ছুপাৰ ফছফেট সাৰটো মেইন। গতিকে ছুপাৰ ফছফেট সাৰ আপোনালোকে দিবই লাগিব যদি আপোনালোকে ব্যৱসায়িক ভিত্তিত কৰে। আৰু ছুপাৰ ফছফেট সাৰখিনি আপোনালোকে এনেকৈ ছটিয়াই দিয়াৰ পিছত কোৰেৰে মিক্স কৰি ল'ব। এনেকৈ দিয়াৰ পিছত আপোনালোকে সাৰখিনি মিক্স কৰি ল'ব। মই গুটিখিনি ইয়াতে ছটিয়াই দিয়াৰ পিছত তাৰপিছত মই সেই পলিথিন আপোনালোকে দেখিছে সেইখিনি মই ওপৰত দি দিম, যাতে বৰষুণ আহিলে বৰষুণৰ পানীত সেইটো নষ্ট হ'ব নোৱাৰে। আৰু কৃষক বন্ধুসকল, আপোনালোকে চাওক মই কেনেকৈ বাঁহৰ হেৰিৰে কামি বনাই কেনেকৈ দিছোঁ, আপোনালোকে তেনেকৈ দিব পাৰে। এনেকৈ দিলে কি হয়, আপোনাৰ বৰষুণ যদি বেছিও হয় বা বৰষুণৰ পানীত আপোনাৰ মূলা শাক বা মূলা ক্ষতি হোৱাৰ কোনো চান্স নাই। কৃষক বন্ধুসকল, মোৰ বেড অলৰেডি ৰেডি হৈ গ'ল। এইবিলাক গুটি, গতিকে গুটিখিনি আপোনালোকে পেলোৱাৰ আগতে শোধন কৰি ল'ব। শোধন কিয় কৰা হয় সেইটো মই আগৰ কেইখনমান ভিডিঅ'ত মই কৈছোঁ। শোধন এইকাৰণে কৰিব লাগে যে আপোনাৰ মূলা গছত যেতিয়া গজালি মেলিব, তেতিয়া বিভিন্ন ধৰণৰ ফাংগাছৰ পৰা গছজোপাক ৰক্ষা কৰিব, বেমাৰ আজাৰ কমকৈ লাগিব। সেইকাৰণে আপোনালোকে শোধন কৰি ল'ব। গতিকে শোধন কেনেকৈ কৰা হয় চাই লওক। কৃষক বন্ধুসকল, এয়া চাওক মূলাৰ গুটি। গতিকে মই শোধন কৰিম। আপোনালোকে যিকোনো গুটি, মূলা হওক বা জিকা হওক, ভোল হওক, যিয়ে নহওক, যি গুটিয়ে নহওক, আপোনালোকে পৰাপক্ষত শোধন কৰি ল'ব। তেতিয়া কি হ'ব, বেমাৰ আজাৰে কম লাগিব। গতিকে মই কেনেকৈ শোধন কৰোঁ আপোনালোকে চাওক। মই এই চাব পাউডাৰ, এইটো চাব ফাংগিচাইড, UPL কোম্পানীৰ চাব ফাংগিচাইড, এইটোৱেদি মই শোধন কৰিম। আপোনালোকে যদি জৈৱিক হিচাপে কৰিব বিচাৰে শোধন, আপোনালোকে এইটো দি কৰিব পাৰে। এইটো ট্ৰাইকোষ্টাৰ, এইটো একচুৱেলি ট্ৰাইকোডাৰ্মা ভেৰিডি, এইটো দি আপোনালোকে ঘৰত খোৱাৰ কাৰণে এইটো দি শোধন কৰি ল'ব পাৰে, একো নাই। কৃষি কল্যাণ কোম্পানীৰ ইয়াতে আধা কেজি হেৰি আছে, 500 গ্ৰাম গুটি আছে। ইয়াতে MRP লিখা আছে 200 টকা, কিন্তু আপোনালোকৰ পৰা 100 টকা ল'ব। লিখা 200 টকা থাকে, কিন্তু আধা কেজি গুটি আপোনালোকে 100 টকাতে পাই যাব। গতিকে আপোনালোকে প্ৰচেছখিনি চাওক।
যদি আপোনালোকে কমকৈ শোধন কৰে আপোনালোকে এনেকুৱা এটা ডাব্বা সৰু ডাব্বা ল'ব পাৰে। গতিকে মই যিহেতু অলপ বেছিকৈ গুটি আধা কেজি গুটি একেবাৰে শোধন কৰিম, গতিকে মই সেইটো এটা ডাব্বা লৈছোঁ। সেইটোত কৰিলে আপোনালোকৰ কিছুমান সুবিধা আছে, আপোনালোকে চাই থাকক কেনেকৈ শোধন কৰিব পৰা যায়। আপোনালোকে প্ৰথমতে কি কৰিব, গুটিখিনি ইয়াতে ঢালি দিব। ইয়াতে এনেকৈ গুটিখিনি ঢালি দিব। ঢালি দিয়াৰ পিছত কি কৰিব, এই চাহ পাউডাৰ যে আছে, মই এই চাহ পাউডাৰটো এই পেকেটৰ পৰা এই বৈয়ামত সোমাই ৰাখিছোঁ। আৰু বৈয়ামত এইকাৰণে সোমাই ৰাখিছোঁ যে ইয়াতে যিহেতু মই কাটিছোঁ, গতিকে বতাহ পাই ফাংগিচাইডখিনি নষ্ট হ'ব পাৰে। গতিকে বতাহ পাব নালাগে, সেইকাৰণে মই এয়াৰ টাইট কৰি ৰাখিছোঁ। ইয়াতে সোমাই থৈছোঁ। গতিকে যিহেতু আধা কেজি গুটি ইয়াতে আপোনালোকে বেছি নালাগে, ইয়াতে 1 গ্ৰামমান, আনুমানিক 1 গ্ৰাম ইয়াতে আপোনালোকে চাহ পাউডাৰ দি দিব। 2 গ্ৰামমান মই ইয়াতে দিলোঁ। 2 গ্ৰামো দিব নালাগে, অলপ আপোনালোকে কমকৈ দিব, হৈ যাব অলপ গুটি যিহেতু। এতিয়া আপোনালোকে কি কৰিব, ইয়াতে মই গুটিখিনি দিলোঁ, তাৰপিছত 1 পৰা 1.5 গ্ৰামমান দিছোঁ মই চাহ পাউডাৰটো, চাহ ফাংগিচাইডটো। এতিয়া ইয়াতে কি অলপমান পানী দি দিব, বেছি নহয়, অলপমান এনেকৈ অলপমান পানী দিব। পানী এইকাৰণে দিয়া হ'ল যে যাতে সেই পানীৰ লগত পাউডাৰখিনি গুটিত লাগি ধৰে। এইটো চাওক, এতিয়া মই সেই বৈয়ামৰ মুখটো মাৰি দিলোঁ। মাৰি দি আপোনালোকে এনেকৈ কৰিব। পানী অলপ কম হৈছে, মই আৰু অলপ পানী দি দিছোঁ। পানীটো এইকাৰণে দিয়া হয় যাতে অলপ গুটিখিনি তিতি এই পাউডাৰখিনি মানে গাত লাগে। গুটি হৈ গ'ল। এতিয়া আপোনালোকে ক'ত বা এনেকৈ ঢালি দিব। হৈ গ'ল। এতিয়া আপোনালোকে এটা কাম কৰিব, এইখিনি বস্তু যিহেতু মই গ্লভছ পিন্ধা নাই, গতিকে মই ডাইৰেক্ট হাতেদি নুচোঁ, কেমিকেল জাতীয় বস্তু যিহেতু, আপোনালোকে কিবা এটা বস্তুতে এনেকৈ মেলি দিব। এনেকৈ মেলি দিব, মেলি দি অলপ পোহৰত শুকাব। কিন্তু ৰ'দত আপোনালোকে ডাইৰেক্ট ছানলাইটত নিদিব, দিলে গুটিখিনি বেয়া হ'ব পাৰে। গতিকে আপোনালোকে এনেকৈ দি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ৰাখি থ'ব। তাৰপিছত আপোনালোকে সেইখিনি ছটিয়াই দিব পাৰে য'ত মূলা ফেলাম বুলি ভাবিছে তাতে। গতিকে বন্ধুসকল, আপোনালোকে এনেকৈ বীজ শোধন কৰাৰ পিছতহে মূলা গুটি সিঁচিব। কৃষক বন্ধুসকল, এয়া মূলাৰ গুটিবিলাক এইটো মই শোধন কৰি লৈছোঁ। গতিকে শোধন কৰা ছিষ্টেম বা পদ্ধতি আপোনালোকক দেখুৱালোঁ, আপোনালোকে তেনেকৈ কৰি ল'ব। গতিকে এতিয়া মই ইয়াতে ছটিয়াই দি কি কৰোঁ আপোনালোকে চাওক। কৃষক বন্ধুসকল, আপোনালোকৰ যদি অভ্যাস আছে তেনেহ'লে আপোনালোকে একেবাৰে ছটিয়াব পাৰে। মই কেনেকৈ গুটিবিলাক ছটিয়ালোঁ আপোনালোকে চালে। এতিয়া গুটি ছটিয়াৰ পিছত আপোনালোকে এনেকৈ জবকাই দি গুটিখিনি মিলাই দিব। মই জবকাই দি এইকাৰণে কৰিছোঁ যাতে গুটিখিনি বেছি মানে তলত নপৰে, বেছি তলত পৰিলে আকৌ নগজিব। গতিকে আপোনালোকেও এনেকৈ সমান কৰি ল'ব। কৃষক বন্ধুসকলক আপোনালোকে দেখিলে যে মই কেনেকৈ মূলা গুটি ইয়াতে সিঁচিলোঁ আৰু কেনেকৈ মিহলাই দিলোঁ জবকাই দি। গতিকে এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে চাইছে যিহেতু বৰষুণৰ বতৰ, এতিয়াও বৰষুণ শেষ পোৱা নাই। গতিকে আপোনালোকে মই এইটো যেনেকৈ ছিষ্টেম কৰিছোঁ আপোনালোকে এবাৰ চাওক। এনেকৈ বাঁহৰ কামিয়েদি আপোনালোকে এনেকৈ বনাই ল'ব। আৰু কৃষক বন্ধুসকল এটা বস্তু চাব, মই ইয়াতে অকল এইবিলাক দিছোঁ বাঁহৰ কামি, কিন্তু এনেকৈ একো দিয়া নাই। প্লাষ্টিকখন ৰখাৰ কাৰণে এনেকৈ দিয়া নাই। এনেকৈ মই কি দিছোঁ আপোনালোকে চাওক, সেইটো সূতা। আজিকালি সেই মোটা এটা সূতা কিনিবলৈ পোৱা যায়। গতিকে এইটো চাওক, ইয়াতে মই 3টা সূতা দিছোঁ। ইয়াতে এটা, ইয়াতে এটা, ইয়াতে এটা, 3টা সূতা
দেখা যাই আছে নে কেমেৰাত 3টা সূতা দিছোঁ ইয়াতে বেলেগ বাঁহৰ মই ব্যৱহাৰ কৰা নাই গতিকে সূতা দিয়া মানে কম খৰচত হৈ যায় গুটি সিচোৱাৰ পিছত আপোনালোকে এনেকৈ বগা প্লাষ্টিক বা পলিথিন আপোনালোকে এনেকৈ দি দিব আপোনালোকে কিন্তু এই পলিথিন মানে দিবই যেতিয়া আপোনাৰ মূলাৰ গছ 3-4-5 দিন হ'ব তেতিয়া ৰাতিপুৱা 10টালৈকে আপোনালোকে সেইখন গুচাই দিব দুপৰীয়া যেতিয়া প্ৰখৰ ৰ'দ তেতিয়া আপোনালোকে ঢাকি দিব আকৌ আবেলি 3টা-4টাৰ ফালে আপোনালোকে আকৌ ঢাকি দিব আৰু বৰষুণ আহিলে কিন্তু বৰষুণ অহাৰ আগে আগে আপোনালোকে ঢাকি দিব নহ'লে কিন্তু আপোনালোকে এই মূলাৰ লাভজনক খেতি বুলি মই কৈছোঁ কিন্তু আপোনালোকে লাভৰ ঠাইত লোকচানে হ'ব আপোনালোকৰ গতিকে আপোনালোকে এনেকৈ কৰক আৰু পিছত কি পৰিচৰ্যা কৰা হয় সেইটো ভিডিঅ' মই পিছত আপোনালোকক দেখুৱাম কি কীটনাশক দিব লাগে কেনেধৰণে পৰিচৰ্যা কৰিব লাগে সেইখিনি বস্তু মই পিছত আপোনালোকক দেখুৱাম গতিকে কৃষক বন্ধুসকল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কিবা যদি কথা থাকে আপোনালোকে কমেণ্টত গৈ মোক কমেণ্ট কৰিব মই কমেণ্টত ৰিপ্লাই দিম ধন্যবাদ